লখিমপুৰ জিলাৰ গুৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাওকাটাত আজি নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয়। এই উপলক্ষে নাওকাটাত অনুষ্ঠিত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী। অনুষ্ঠানত ভাষণ দি সাংসদ নাৰ্জাৰীয়ে গুৰেশ্বৰ বিধানসভা সমষ্টিত আজি প্ৰদান কৰা ৰেচন কাৰ্ডত 14,366 গৰাকী হিতাধিকাৰী সংযোজিত হোৱাৰ লগতে ইয়াৰ পৰা 9,207টা পৰিয়াল উপকৃত হ'ব বুলি উল্লেখ কৰে। অনুষ্ঠানত BTRৰ EM ৰণেন্দ্ৰ নাৰ্জাৰী, MCLA প্ৰবিত্ৰ কুমাৰ বড়ো, গুৰেশ্বৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া মানৱজ্যোতি বৰা আৰু 2 সহস্ৰাধিক হিতাধিকাৰী উপস্থিত থাকে। আজি গড়েশ্বৰ বিধানসভা সমষ্টিৰ কাৰণে ৰেচন কাৰ্ড বিতৰণৰ এটা অনুষ্ঠান আয়োজন কৰা হৈছে আমাৰ তামোলপুৰ জিলাৰ বিষয়াসকলৰ পৰা। আমি গড়েশ্বৰ সমষ্টিৰ বাবে 9,207টা আমি বেনিফিচিয়াৰী আজি ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ। ইয়াৰ জৰিয়তে 14,366টা পৰিয়ালে মই আশা কৰি আমাৰ দুখীয়া পৰিয়াল যথেষ্ট উপকৃত হ'ব। আৰু এইটো হ'ল আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জনকল্যাণ অন্ন যোজনা। এই আঁচনিৰ দ্বাৰাই উপকৃত কৰা হৈছে আৰু ফুড ছেক্টৰটো এগৰ আণ্ডাৰত। গতিকে অসমৰ এটা বৃহৎ এটা পদক্ষেপ হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আঁচনিটো ৰূপায়ণ কৰিবৰ কাৰণে ইমান ধুনীয়াকৈ সৰল কৰি দিছে, ৰাইজে কোনো অসুবিধা নকৰিব। গতিকে মই ভাবোঁ এনেকৈ যদি কাম কৰি থাকে ৰাইজে মৰম কৰিব আৰু মৰম যেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক মৰম কৰি আছে, ৰাইজে তেখেতক মৰম কৰি আগবাঢ়ি আছে। গতিকে মই হিতাধিকাৰীসকলক মই ধন্যবাদ জনাইছোঁ আৰু আমি আশাবাদী আগন্তুক দিনত আকৌ যিমান পাৰোঁ আমাৰ ভাৰত চৰকাৰ, অসম চৰকাৰ, BTR চৰকাৰ একেলগে কাম কৰি পেলাই ৰাইজৰ উপকাৰৰ কাৰণে আমি কাম কৰি যাম। সেইটো আমাৰ ৰাইজৰ ওচৰত আমি প্ৰতিশ্ৰুতি জনাইছোঁ। ৰেচন কাৰ্ডৰ জৰিয়তে ৰাইজে কেনেদৰে উপকৃত? নাই, ইয়াৰ অকল ৰেচন কাৰ্ড মানে চাউলৰ কাৰণে নহয়। ইতিমধ্যে কৈ দিয়া হৈছে যে ৰেচন কাৰ্ডৰ দ্বাৰাই আয়ুষ্মান কাৰ্ড পোৱাৰ এটা ব্যৱস্থা আছে, 5 লাখ টকা চিকিৎসাৰ ব্যৱস্থা আছে। অৰুণোদয় পোৱাৰ কাৰণে এটা যোগ্য বুলি ঘোষণা কৰা হৈছে। যাৰ হাতৰ ৰেচন কাৰ্ড থাকিব অৰুণোদয় পাব, যাৰ হাতৰ ৰেচন কাৰ্ড পাব সি আয়ুষ্মান কাৰ্ড পাব, আৰু যাৰ হাতৰ ৰেচন কাৰ্ড আছে সি ধুনীয়াকৈ আমাৰ গেছ কানেকশ্যনটো পাব, নহয় জানো? তো গতিকে ইয়াত ৰাইজে উপকৃত হ'ব পৰাকৈ এটা কাৰ্ডৰ দ্বাৰাই 3টা 4টা ইয়াত যিটো আঁচনি উপকৃত হ'ব।